আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ সদনৰ কাম-কাজ। সদনৰ আজিৰ দিনটোতো আলোচনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। আজি সদনৰ মজিয়াত উত্থাপন হ'ব কেইবাখনো বিধেয়ক। ৰাজ্যৰ শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ তৃতীয় দিনাও সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইতিহাস তাৰ সাক্ষী কংগ্ৰেছে নিজৰ ভোট তাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে স্যাৰ অসম চুক্তিক লৈ ত্ৰিভাষিক বৈঠক আয়োজন কৰিছিল 2005 চনত। এই কথা পাহৰিলে নহ'ব স্যাৰ। অধ্যক্ষ মহোদয় যদি কংগ্ৰেছে নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে বিদেশীৰ ভোটেৰে তেওঁলোকৰ ভোট বেগ মজবুত কৰিবৰ কাৰণে বিদেশী নানিলেতেন তেতিয়াহ'লে অসম আন্দোলন কথা নাই স্যাৰ, আমাৰ কোনো ভোট বেংক নাই। এনেকুৱা ধৰণৰ স্যাৰ ৰাজনৈতিক তথ্য ভিত্তিক দিব লাগিব স্যাৰ। এনেই স্যাৰ উৰা বাতৰি লৈ সদনৰ সময় অপব্যৱহাৰ কৰিব নালাগে স্যাৰ। এই কথাবিলাক স্যাৰ স্যাৰ এনেকুৱা কোনো কথা স্যাৰ অযুক্তিকৰ কথা স্যাৰ। প্লিজ আপুনি অকলক আন্দোলন কৰি আপুনি মাত্ৰ উত্তৰটো দিয়ক। হ'ব প্লিজ প্লিজ না আপুনি মাত্ৰ উত্তৰটো দিয়ক। আপুনি উত্তৰটো দি যাওক। না আপুনি মাত্ৰ উত্তৰটো দিয়ক। উত্তৰটো দি যাওক। মাননীয় অধ্যক্ষ মহোদয় উত্তৰটো দিবলৈ যাওঁতে তেওঁলোকে জাঙুৰ খাই উঠে নহয়। কাৰণ নিজৰ গাত ভালকে কওক, ধুনীয়াকে কৈ থাকক। মই ধুনীয়াকে কৈছো ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া ধুনীয়াকে কৈছো, কিন্তু আপুনি কথাটো সুধোতেই আকৌ আউল লগাই দিছে। মই সেইকাৰণে অতীতলৈ ঘূৰি যাবলগীয়া হৈছে, কাৰণ ইতিহাস তাৰ সাক্ষী। গতিকে চাওক, এখন চুক্তি কৰিলে IMDT আইনখনো লগাই দিলে যাতে বিদেশী খেদিব নোৱাৰে। আজি যিবিলাক সমস্যা হৈছে এই সমস্যাবিলাকৰ বাবে জগৰীয়া কোন? আজি কংগ্ৰেছে আমাক সোধাৰ আগতে কংগ্ৰেছে নিজক সুধিব লাগে, তেওঁলোকৰ নেতৃত্বক সুধিব লাগে। অসম চুক্তি স্যাৰ এই চৰকাৰে আখৰে আখৰে পালন কৰিম বুলি 2019 চনত স্যাৰ ক্লজ 6 এটা স্যাৰ ৰূপায়ণৰ ওপৰত কমিটি কৰিছিল স্যাৰ। এই কমিটিৰ কথা আমি জানিব বিচাৰিছো স্যাৰ, এইখিনি ক'ব লাগে। আপুনি কৈ দিয়ক। কমিটিৰ কথাটো কৈ এজিপিয়ে যে চৰকাৰ গঠন কৰিছিল পাহৰি গৈছে। কিন্তু দীঘলীয়া দিন কংগ্ৰেছ দলে ক্ষমতাত আছিল, দিল্লীতো আছিল, দিছপুৰতো আছিল। যদি পলিটিকেল উইল থাকিলেহেঁতেন, ৰাজনৈতিক ইচ্ছা থাকিলেহেঁতেন, সমাধান কৰিলে। 10 বছৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰিম, টুথ এণ্ড নেইল। কিন্তু স্যাৰ তেখেতে ৰিপৰ্টটো নললে স্যাৰ। হ'ব সাপ্লিমেণ্টাৰী আছে আপোনালোকৰ। আৰু ভৰতচন্দ্ৰ নৰহ ডাঙৰীয়াও সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল আৰু চুক্তিৰ অংশীদাৰ আছিল। আপুনি প্ৰেচিডেণ্ট এনেকে কৰিলে আপুনি প্ৰেচিডেণ্ট আছিলে। IMDT আইনখন আপুনি প্ৰেচিডেণ্ট আছিলে। প্ৰেচিডেণ্ট আপুনি প্ৰেচিডেণ্ট IMDT আইনখন যাতে বিদেশী খেদিব নোৱাৰে। 8 বছৰ মন্ত্ৰী হ'ল, 8 বছৰ। হ'ব প্লিজ। হ'ব আছুৰ প্ৰেচিডেণ্ট আছিলে আপুনি। 8 বছৰ মন্ত্ৰী হ'ল। উত্তৰ দি আছে। এতিয়া আৰু আছো নাই আৰু মন্ত্ৰী আৰু বিধায়ক দে। আচ্ছা না, মই এই কথাটো কৈছোৱেই যে এখন চাব কমিটি মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিল আৰু সেই চাব কমিটিয়ে 5 বাৰ বৈঠকত মিলিত হ'ল আৰু খুব কম দিনৰ ভিতৰতে, বিশেষকৈ এই চাব কমিটি অকল ক্লজ 6ৰ কাৰণে কৰা নাছিল, চুক্তিৰ প্ৰতিটো দফা পুংখানুপুংখভাৱে আলোচনা কৰি এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈকে এইখন গঠন কৰি দিয়া হৈছিল। গতিকে কম দিনৰ ভিতৰতে আমি আকৌ মিলিত হ'ম। মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয়, এইখন ৰূপায়ণ কৰিবলৈ যাওঁতে সেই দিশবোৰ চোৱা চিতা কৰিবলৈ কমিটিখন গঠন কৰিছে। ৰিপৰ্টৰ পিছতে আমি নিশ্চিতভাৱে লক্ষ্যত আমি আগবাঢ়িব পাৰিম। ধন্যবাদ। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় খং কৰি উঠিব নালাগে। এইকাৰণে স্পেচিফিক কৰিম ছাৰ। হয়, তেওঁ অসম চুক্তিৰ মন্ত্ৰী, ছাত্ৰ সন্থাৰ সভাপতি আছিল, তেখেতৰ দায়িত্ব আছে আৰু ভগৱানে তেখেতক ইয়াত সেৱাকাৰৰ সুবিধা দিছে, এইটো তেওঁৰ সৌভাগ্য। ৰাজীৱ গান্ধীজীৰ নাম লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, বৰ্তমানৰ চৰকাৰে কৈ আহিছে যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে চিল কৰা হৈছে, কিন্তু মোৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ দেখিলোঁ যে ভাৰত বাংলাদেশ সীমান্তৰ অসমৰ হৈ কৰিমগঞ্জ জিলাৰ 4.35 কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ আছে। তাৰমানে ইমান দিনে সীমান্ত সম্পূৰ্ণৰূপে চিল কৰা এই কথাটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল নেকি অধ্যক্ষ মহোদয়? অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু সেইখিনি সময়ত তেওঁৰ লগত আমিও ছাত্ৰ সন্থা কৰিছিলোঁ, আৰু তেওঁ এই যিটো সুযোগ পাইছে অসম চুক্তি ৰূপায়ণৰ,
আৰু তাৰ কাৰণে মই ভাবোঁ সহ্য আৰু ধৈৰ্য সহকাৰে বেছিকৈ তেওঁ সময় দি যিখিনি দফা পূৰা হোৱা নাই সেইখিনিৰ ওপৰত তেওঁ জ্ঞান গৰিমাৰে সৈতে সকলোৰে পৰা পৰামৰ্শ লৈ কামখিনি আগবঢ়াব লাগে আৰু খং কৰিব নালাগে। ধন্যবাদ অনাৰেবল এলপি এইটো নহয় এলপি চাহাবৰ আগতে এইটো উত্তৰটো দি লওক মন্ত্ৰী মহোদয়। এইটো উত্তৰ কুৱেশ্যনেই কৰা নাই আপুনি কোৱেশ্যন মই কৰিছোঁতো কি কোৱেশ্যন কুৱেশ্যন মই কৰিছোঁ 4.35 কিলোমিটাৰ এলেকা এতিয়া উন্মুক্ত হৈ আছে কুৱেশ্যন কৰক এইটো কুৱেশ্যন আৰু এইটো চিল কৰা হৈ আছে বুলি কৈছে এইটো ক্লিয়াৰিফিকেশ্যন দিয়ক মিনিষ্টাৰ চাহাবে। অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয়, ওৱান্স ফৰ অল যাতে অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিব নোৱাৰে, বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ'ব নোৱাৰে, তাৰ কাৰণে বৰ্ডাৰ চিলটোৰ ওপৰত ভাৰত চৰকাৰে আৰু অসম চৰকাৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। 4 যিটো কথা তেখেতে যিকেইটা ঠাইত এতিয়ালৈকে তাত বৰ্ডাৰ উন্মুক্ত হৈ থকাৰ কথা উল্লেখ কৰিছে, তাত বৰ্ডাৰ গাৰ্ডে আপত্তি কৰাৰ কাৰণে সেই কামখিনিত আগবাঢ়িব পৰা নাই, কিন্তু এই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ধন্যবাদ অনাৰেবল এলপি মাননীয় অধ্যক্ষ মহোদয়, যিটো প্ৰশ্ন অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী কৰা কিয় নহ'ল, যি কমিটি গঠন কৰা হ'ল সেই কমিটিৰ প্ৰতিবেদন দিল্লীলৈ পঠিওৱা হ'ল নে নাই। মহোদয়, এই ক্ষেত্ৰত কমিটিখনৰ প্ৰতিবেদন দিল্লীলৈ পঠোৱা হোৱা নাই, সেই কথাটো ইয়াত নিলিখিলেও সেইটো স্পষ্টভাৱে এই প্ৰশ্নটোৰ উত্তৰৰ পৰা গম পোৱা যায়। দ্বিতীয়তে, অসম চৰকাৰে মন্ত্ৰী গোট গঠন কৰিছিল নেকি? অসম চুক্তিৰ এখন ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অসম চৰকাৰে 3জনীয়া মন্ত্ৰী গোট গঠন কৰিছিল। এই উপ সমিতিখনে এতিয়ালৈকে পঞ্চমলানি আলোচনা কৰিছে। মহোদয়, যিটো কথা, এই কথাটো হ'ল যে 25 ফেব্ৰুৱাৰী মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইটো ৰিপৰ্ট নলওঁ বুলি ক'লে 2020 চনত। তেতিয়া অসম চৰকাৰৰ সম্পূৰ্ণ কেবিনেটখনক এই ৰিপৰ্টটো দিয়া হ'ল আৰু 2019 চনত ৰাজ্যসভাত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল ৰাজীৱ গান্ধীয়ে চুক্তি কৰিলে কিন্তু তেওঁ ৰূপায়ণ কৰিবলৈ সাহস নহ'ল, আমাৰ বুকুত সাহস আছে, আমি আখৰে আখৰে ৰূপায়ণ কৰিম। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে একে লাইনত কৈছিল যে অসমৰ কথাখিনি বিজেপি চৰকাৰে বিবেচনা কৰিছে, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। এতিয়া মহোদয়, যিহেতু 4 বছৰ 2024 চনৰ আজি আমি আগষ্ট মাহত আছোঁ, 4 বছৰতকৈ অধিক কাল ধৰি এই চুক্তিখন 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো দিল্লীলৈ পঠোৱা নহ'ল আৰু তেতিয়া ৰিপৰ্ট ছাবমিছনৰ 4 মাহৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই নীলয় দত্ত প্ৰয়াত এডভোকেট যি সদস্য আছিল, এডভোকেট জেনেৰেল আছিল এখন ৰাজ্যৰ, তেখেতৰ সহযোগত অসমীয়াৰ সংজ্ঞা আৰু অন্যান্য কি কি দিয়া হৈছে 80% মান ছিট ৰিজাৰ্ভেশ্যন ইত্যাদি যে ইয়াত আছে সেই কথাখিনি তথ্য সংবাদ মহলত জাৰি কৰিলে। ইয়াত মহোদয়, অসমীয়াৰ সংজ্ঞাটো বা খিলঞ্জীয়া সংজ্ঞা অসম চৰকাৰে দিবলৈ ইচ্ছা কৰা নাই, কিন্তু তাত কোৱা হৈছে 1 জানুৱাৰী 1951 চনলৈকে অসমত থকা সকলো নাগৰিক, ভাৰতীয় নাগৰিক, অসমৰ খিলঞ্জীয়া, অসমীয়া মানুহ সকলোৱে অসমীয়া হিচাপে ইয়াত গণ্য কৰা হ'ব। মহোদয়, এই কথাখিনি তাত ওলোৱাৰ পিছত আৰু এতিয়াও চৰকাৰে এই কথাবিলাক কিয় স্পষ্টকৈ উল্লেখ কৰিব বিচৰা নাই, এই কথাটো মোৰ প্ৰশ্ন। আৰু কেতিয়াকৈ এইখন কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব, যিহেতু অসম চৰকাৰৰ কমিটি কৰা কোনো প্ৰয়োজন নাছিল, মাত্ৰ এজন কেন্দ্ৰীয় চৰকাৰৰ হোম ছেক্ৰেটাৰীজনে তাত চহী কৰা নাছিল, বাকী সকলোৱে সৰ্বসন্মতভাৱে এই কথাখিনি মানি লৈ চহী কৰি অসম চৰকাৰক জমা দিলে। কেন্দ্ৰ চৰকাৰৰ বিষয়ে ইমপ্লিমেণ্টিং এজেঞ্চি কেন্দ্ৰ চৰকাৰ, তেওঁলোকে ক'ব আমি কৰিব পাৰোঁ নে নোৱাৰোঁ। অসম চৰকাৰৰ মাজত কিয় ছাৰ এই ছাব কমিটি গঠন কৰিছে, যিটো সেই গতিকে কেন্দ্ৰীয় চৰকাৰক তাৎক্ষণিকভাৱে কেতিয়া পঠাব মই জানিব